Sister Masala presents Moor Pakghor, presented by Sister Masala, সৰ্বশ্ৰেষ্ঠ গুৰি মছলা। নমস্কাৰ প্ৰিয় দৰ্শক, মই নিশিতা গোস্বামীয়ে DY365 এক বিশেষ অনুষ্ঠান সিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মোৰ এই পাকঘৰটো দেখি কেনেকুৱা লাগিছে? চহৰত থকা সকলৰ চাগে নিজৰ সেই গাঁওখনলৈ মনত পৰিছে, আৰু গাঁৱত থকা সকলেতো জানেই যে জুইত বনোৱা খাদ্যৰ আমেজ কি। মোৰো মনত পৰিছে আজি মোৰ সেই আইতা ককাহঁতৰ দিনৰ সেই ধুনীয়া ধুনীয়া স্মৃতিবোৰলৈ মনত পৰিছে, ঘৰখনলৈ মনত পৰিছে। আইতাই এনেকৈ জুইত বনাই কিমান যে ধুনীয়া ধুনীয়া খাদ্য বনাইছিল আমাৰ কাৰণে, পিঠা বনাইছিল, বিধে বিধে খাদ্য বনাইছিল, আৰু মই আৰু মোৰ ভণ্টিয়ে বহীত জুতি লগাই খাইছিলোঁ। প্ৰিয় দৰ্শক, মই আজি মোৰ পাকঘৰলৈ আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশেষ অতিথিক। বাইদেউ হৈছে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা। অথনি বাইদেউ তাত বহি আছিল। বাইদেউক মই সুধিলোঁ, বাইদেউ আপুনি কি পঢ়ায়? বাইদেৱে ক'লে ষ্টেটিষ্টিক্স। মই ক'লোঁ ষ্টেটিষ্টিক্স? মানে এইফালে ষ্টেটিষ্টিক্স আৰু এইফালে খাদ্য, কি কম্বিনেশ্যন! তাৰমানে ভাবক বাইদেউ কিমান টেলেণ্টেড হ'ব। আহি পাবই চাগে বাইদেউ, অথনিয়ে মোক ফোন কৰিছিল। নিশিতা, সেয়া বাইদেউ আহিলেই, ৰ'ব মই মাতি আনো। বাইদেউ নমস্কাৰ, মোৰ এই পাকঘৰলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইদেউ, মোৰ শ্ব'টোৰ নাম হৈছে সিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰ। আৰু সুন্দৰকৈ ৰাখিছা পাকঘৰখন, ভাল লাগিছে ন? আচলতে এই গুণ মই আইতাহঁতৰ পৰা পাইছোঁ। মোৰ আইতাহঁতৰ ঘৰখনতো এনেকুৱা পাকঘৰ আছিল, এনেকুৱা জুহাল আছিল, বৰ ভাল লাগিছিল। আজিকালিতো নাইকিয়া নিচিনাই হ'ল চহৰত, আমাৰ চবেই আমি ফ্লেটত থাকোঁ। বাইদেউ, এটাই মোৰ প্ৰশ্ন, এইফালে ষ্টেটিষ্টিক্স আৰু এইফালে খাদ্য, এনেকুৱা ধৰণৰ টেলেণ্ট কেনেকুৱা, তাৰমানে ক'ৰ পৰা আহিল? একচুৱেলি খাদ্য বনোৱাটো বা ৰন্ধাটো মোৰ এটা হবি, হয়, গতিকে সেইটো এৰি পেলাই মই চলিব নোৱাৰোঁ। হয়, ষ্টেটিষ্টিক্সটো মোৰ প্ৰফেশ্যন, হয়, ষ্টেটিষ্টিক্স পঢ়োৱাটো, হয়, চ' দুইটা চলাই আছোঁ। আৰু নিজৰ হবিটোতো এৰি পেলাই আমি আৰু চলিব নোৱাৰোঁ, তেতিয়া প্ৰফেশ্যনটো মোৰ ভাল নলগা হ'ব। ঠাণ্ডাৰ দিনত আমি কি কৰোঁ, সদায় দেওবাৰে আমাৰ পৰিয়ালটোৰ ওপৰত গৈ ভাত ৰান্ধি ওপৰত খাওঁ। আৰু বন্ধু যিবিলাক থাকে, কিছুমানে ঠাণ্ডাৰ দিনত আমাৰ ঘৰলৈ সেইকাৰণে আহিব খোজে যে তেওঁলোকৰ ঘৰৰ চাদৰ ওপৰত আমি চৌকাত বনাই খাম, চবেই বনাই তাতে মিলি পেলাই। চ' সেইকাৰণে এইখিনি মোৰ কাৰণে খুব, তোমালোকে যে আয়োজন কৰিছা খুব ভাল লাগিছে। তেনেহ'লে বাইদেউ আজি আমাক কি বনাই খুৱাব? মই সৰু সৰু দুটা মাছৰ আইটেম বনাম বুলি ভাবিছোঁ। আৰু যিহেতু এখন জুহাল বনাইছা, অসমীয়া জুহাল, গতিকে অসমীয়া মানুহে ভাল পোৱা ধৰণৰেই দুটা মাছৰ আইটেম বনাম বুলি ভাবিছোঁ। এইটো আইটেম ময়ো শিকি লওঁ। ঠিক আছে বাৰু, আমি আৰম্ভ কৰোঁ। নিশ্চয় বাইদেউ, পলম নকৰি আপোনাক মই শীঘ্ৰে আমাৰ জুহাললৈ লৈ যাওঁ, আহক। ৰ'ব, মই মুঢ়াকেইটা লৈ আহিছোঁ। মইতো বাৰু জানো আপুনি কি বনাব, কিন্তু আমাৰ দৰ্শকসকলে আকৌ এবাৰ জানিব বিচাৰিছে। অলপ আগতে কৈছিলোঁৱে, মই আজি মাছৰ দুটা খাদ্য প্ৰস্তুত কৰিম, আৰু এনেকুৱা খাদ্য যি নেকি আমি খুব সহজে আৰু সোনকালে বনাব পাৰোঁ। আৰু এটা কথা, যদিও মই জুহালত বহি খাদ্য বনাবলৈ লৈছোঁ, মোৰ খাদ্য দুবিধ, কিন্তু সেইটো আমি দৰকাৰ হ'লে আমি গেছতো বনাব পাৰোঁ। সকলোৰেতো এই সুবিধাকণ নাথাকিব, গতিকে আমি গেছতো বনাব পাৰিম। তোমাক মই কৈ থৈ দিছিলোঁ, আপুনি মোক কৈ থৈ দিছিলে আপুনি মোক ফোনত যে এইখিনি লাগিব, আৰু মই সেইমতে আপোনাৰ এইখিনি লৈ মই প্ৰস্তুত কৰি থৈছোঁ। আপুনি মোক মধুসোলেং কৈছিলে, মধুসোলেং, পিঁয়াজ, নহৰু আৰু জলকীয়া আনি থৈ ৰেডি কৰি থৈছোঁ একদম বঢ়িয়াকৈ। আৰু আপুনি মাছৰ কথা যিহেতু কৈছে, গতিকে মই মাছ আনি থৈ দিছোঁ আপোনাৰ কাৰণে। আৰু মাছখিনি মই লৈ আহোঁ, ৰ'ব। তোমাক মই সৰিয়হ আৰু পিঁয়াজ কৰি থ'বলৈ কৈছিলোঁ। সৰিয়হ আৰু পিঁয়াজ বটা একেবাৰে ৰেডি হৈ আছে। এয়া আপোনাৰ মাছ। কি মাছ আনিছা? মই ভকুৱা পালোঁ।
হ'ব এইটো মই যি দুটা বনাবলৈ লৈছোঁ যি দুটা আইটেম যিকোনো মাছেই কৰিব পাৰি এনেকুৱা আৰু ষ্টিক যে এইটো ইলিছ মাছ লাগিব এইটো বৰালি মাছ আৰি মাছ লাগিব এনেকুৱা কথা নাই কিছুমান মাছত সোৱাদ বেছি হ'ব পাৰে কিন্তু আমি যিহেতু আমি সেইবোৰ ইমান চিন্তা কৰাৰ অসুবিধা হয় কেতিয়াবা পাবলৈও দিগদাৰী হয় দামৰো কথা আছে গতিকে যিকোনো মাছেৰে আমি কামটো কৰিব পাৰোঁ এতিয়া মাছখিনিত প্ৰথমতে মই অলপমান নিমখ হালধি সানি দিওঁ এইখিনি মাছেৰে মই 2টা আইটেম বনাম ঠিক আছে তুমি মোক অলপমান নিমখ আৰু হালধি দিবা মই দি আছোঁ কেৰাহী গৰম হৈছে দেই নিশ্চিত তেলটো লৈ আহা মিঠাতেলটো এয়া বাইদেউ আপোনাৰ মিঠাতেল আৰু মই একেবাৰে এই পিঁয়াজ বটা আৰু মই সৰিয়হ বটাটো লৈ আহিছোঁ মই ইয়াতে থলোঁ এইটো আপোনাৰ নিমখ হালধি আচ্ছা আমাৰ শ্ব'টো হৈছে চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰ গতিকে চিষ্টাৰ মছলাটো আপুনি খাইছেনে নাই কেতিয়াবা মই ব্যৱহাৰ কৰিছোঁ আৰু মোক দেখিছেনে নাই দেখোঁ আজিকালি টিভিটো দেখোঁ যেতিয়া ইউনিভাৰ্চিটিৰ পৰা কটনৰ পৰা ঘৰলৈ আহি থাকোঁ হৰ্ডিংবিলাকত তোমাকে আচলতে মই খুব ভাল এটা ব্ৰেণ্ডৰ লগত এছ'চিয়েট হৈছোঁ চিষ্টাৰ মছলা চিষ্টাৰ মছলা ময়ো কিনিবলৈ লৈছোঁ আৰু সঁচাকৈ ভাল হয় জানে আৰু এটা কথা হয় কি অকণমান দিলেই বৰ ধুনীয়া গোন্ধটো আহে ন বেছি ব্যৱহাৰ কৰিব নালাগে হালধিটোৱে দেখিবা অকণমান যেতিয়া মাছখিনি দিম তেতিয়া সুন্দৰ ৰংটো লৈ ল'ম এতিয়া মই এতিয়া চিষ্টাৰ মছলা হালধিখিনি আপোনাক দিলোঁ তুমি মোক এখন চামুচ দিবাচোন এয়া মাছখিনিত আমি হালধি অকণমান দি ল'লোঁ আজিকালি আকৌ মানুহে এনেকুৱা চৌকাত বনাবলৈ দিগদাৰ পায় তলত বহিব নোৱাৰে যে কঁকালৰ বিষয় আচলতে বহুতৰ সেইকাৰণে বহিব নোৱাৰে মোৰ মাহঁতৰ দিগদাৰ কথাটো আচলতে উল্টা আগতে এনেকৈ কৰাৰ কাৰণে কঁকালৰ বিষ নহৈছিলে আজিকালি থিয় হৈ চব কাম কৰে যে কঁকালৰ বিষ সেইকাৰণে হয় বুলি ভাবোঁ আগতেতো চব বহি বহিয়ে কৰিছিলে মানুহবোৰে মই এইখিনি মোক পানী অলপ দিলে মই ইয়াতে ধুই ল'ব পাৰিম মই আপোনাক দি আছোঁ ৰ'ব তুমি প্ৰথমতে পিঁয়াজখিনি যে ৰুকি থোৱা আছে এইখিনি দিয়াচোন এইখিনি এখন ৰুকনিৰে ৰুকি ল'লে ভাল হয় পিচি দিয়াতকৈ পিঁয়াজটো আচ্ছা এইখিনি সৰিয়হ ইয়াতে দিছোঁ আৰু এইখিনি সৰিয়হ আমি পিছৰ হেৰিখিনি কাৰণে থৈ দিছোঁ আচ্ছা হালধিটো ক'ত আছিলে হালধি এইটো বাইদেউ নাই নাই এইটো পিঁয়াজ দিলোঁ পিঁয়াজ বটা আৰু সৰিয়হ বটা আৰু হালধি আৰু নিমখ এইখিনি দিওঁ নে নাই কমাই দিয়া মাছটোত নিমখ আছে ন নিমখ কমকৈ খালে ভালো ন নিমখটো কমকৈ খুৱাই ভাল এতিয়া ইয়াতে কেঁচা মাছ কেইপিচ আচলতে এইখিনি যেতিয়া তুমি গেছত কৰিবা বা হেৰি হয় এখন ফ্লেট পেনত কৰিলে আপুনি মাছখিনি বেছি মাছ দিব লাগে আচ্ছা কিন্তু মাছখিনি আগতে ভাজি লোৱা নাই কিন্তু নালাগে মাছখিনি এই সৰিয়হ আৰু পিঁয়াজৰ যিটো পেষ্ট সেইটোতে ভাজ খাব বেছি মাছ নিদিওঁ বাৰু ইয়াতে পিচ দিছোঁ হ'ব ঠিক আছে বাকী নেক্সট টাইম মই ট্ৰাই কৰিম এইখিনিৰে আৰু এইখিনিৰ কাৰণে লাগিব আৰু আছে মাছখিনি 3বাৰমান সিজা সময়লৈকে ঢাকনি দিব নালাগে দেই আচ্ছা মাছ পটককৈ সিজি যায় ন আৰু খালি চাই থাকিব লাগিব যে লাগি যাতে নাযায় তলত এইখিনি মাজতে ফালি লওঁ পাৰিবানে মই কৰিছোঁ দিয়া লোহাৰ কেৰাহীত বনোৱাৰ এটা মজা বেলেগ হয় নহয় সোৱাদটো ভাল হয় আৰু মাৰ ঘৰ 2খনে কেৰাহী আছিল 2খনে মই লৈ গুচি আহিছোঁ এতিয়া যিহেতু মাছ বনাইছে মাছৰ লগতে আমি ভাত খাবই লাগিব গতিকে এটা কাম কৰোঁ নেকি মই পটককৈ গৈ পেলাই ভাতখিনি বহাই দি থৈ আহোঁ গেছত ন ঠিক আছে হৈছে ন তেতিয়াহ'লে মই এইখিনি ৰেডি কৰাৰ আগতে আপোনাক বাতি এটা দি দিছোঁ ইয়াতে আমি ধুনীয়াকৈ এইখিনি নমাই দিওঁ আমাৰ দৰ্শকসকলে নিশ্চয় চাইছে একদম সহজ
ইমান সহজকৈ বনাইছে বাইদেৱে বটা পিঁয়াজ আৰু বটা সৰিয়হ বটা আৰু মিঠাতেল আৰু জলকীয়া আৰুতো একো নাই দিয়া আৰু নিমখ আৰু হালধি গতিকে এইকেইটা দিয়ে বনাইছে খালি লোকেল মাছ হ'লে সোৱাদটো আৰু ভাল হ'ব ন আৰু টেষ্টি হ'ব গতিকে এয়া আমাৰ চবতকৈ ভাল হ'ব ইলিচ মাছেৰে চবত বেছিকৈ ভাল মানে খুব টেষ্টি হ'ব ইলিচ মাছেৰে আৰু তুমি এইটো বস্তু এই যে দীঘল যে ভাঙোন মাছবোৰ সেইটোৰে মানে ট্ৰাই কৰিব পাৰি এতিয়া ঠাণ্ডাৰ দিন আহি আছে নহয় এনেকুৱা বস্তুবোৰ বনালে ভাল লাগে তেতিয়াহ'লে আমি এই তাৰপিছলৈ যাওঁ এইটো খাদ্য আমি থৈ দিছোঁ এতিয়া আমি বঢ়িয়াকৈ খাম এইটো তাৰপাছত প্ৰথমত আমি নেক্সট ছেকেণ্ডটো আমি বনাই লওঁ মই এইটো থৈ আহিছোঁ ৰ'ব নিশ্চিত এখন কেৰাহী লাগিব হা আৰু মই আপোনাক এখন কেৰাহী ধুই থৈ দিছোঁ কেৰাহীখন অকণমান পিছত পাতি দিবা নেকি পটককৈ গৰম হৈ যাব ন তাৰমানে আৰু অলপমান যোগাৰ লাগিব মোক কৈছিলোঁ ন পিঁয়াজ হয় মই এটা কাম কৰোঁ তাৰ আগতে মই এইখন কেৰাহী থৈ আহোঁ আৰু মই হেতাকেইখন ধুই আনো বাইদেউ দিয়াচোন হেতা মই ধুই আনিছোঁ ঠিক আছে হেতাখন থোৱা আৰু মোক দুটামান বস্তু লাগিছিলে হয়, কওকচোন। কটাৰীখন আছে ইয়াতে পিঁয়াজ তুমি এৰাই থৈছা নেকি বাকলি সেই ট্ৰেখন অকণমান ইফালে দিবা আৰু বিলাহীৰ কথা কৈছিলোঁ বিলাহী আছে ৰেডি হৈ আছে দুটা বিলাহী দিয়া আৰু সেয়া এইখিনি হ'লে বাকী ইয়াতে আছে কাটি দিব লাগিব মই কাটি লৈছোঁ একো নাই কথা পাতোঁ দুইজনীয়ে নিশিতা ঐ দেখিছা ছাৰপ্ৰাইজ দিব আহি গ'লোঁ মই শুনি আছোঁ চবৰ মুখতে তই এটা অসমীয়াত থলুৱা পাকঘৰ সাজিছ বোলে দেখিছোঁ তইতো মোক নামাত আৰু তই মোক এটা কথা কওঁ যে তই গুণ পাই পেলাই আহিছ মোৰ পাকঘৰ একদম সঁচা কথা গোন্ধ পাই এনেই মানে হৃষ্টপুষ্ট মানুহ সেইকাৰণে গোন্ধ পাই খাদ্যৰ জুতি কোনোবা আছে বনাইছে মই চব চিনাকি কৰিছোঁ প্ৰথমতে মই তোক চিনাকি কৰি দিওঁ বাইদেউ এয়া মোৰ খুব ভাল বন্ধু অনন্যা আপুনি চিনিয়ে পাব তাই চাগে ছবি চাইছে আপুনি অনন্যা পাচনি আৰু তাই সকলোৱে জানে অসমবাসী ৰাইজে জানে যে আমাৰ অতি শ্ৰদ্ধাৰ অভিনেতা অতুল পাচনিদেউ অতুলদাৰ ছোৱালী হয় আৰু মোৰ খুব ভাল বান্ধৱী হয় আৰু এতিয়া বাইদেউৰ পৰা আমি শিকোঁ মধুসোলেং দি এতিয়া বনাব মাছ মধুসোলেং দি এনেও বহুত হেৰি ন উপকাৰী বস্তু আৰু আগতে মানে আমাৰ মাহঁতে খুব কৈ থাকে মাহঁতে খুব পেটৰ কাৰণে খুব ভাল বুলি সেইকাৰণে মানে খুব সহজে হয় ঘৰত যদি এনে টাবতো লগাব পাৰা অকণমান যদি জেগা আছে এইটো লগাই ল'ব পাৰি মই ঘৰতে লগাই লৈছোঁ সেইকাৰণে সৰিয়হখিনি দি দিয়া ন বাইদেউ আপুনি বাতিটোত কি দিছে এবাৰ আমাক আকৌ এবাৰ কৈ দিয়ক অথনি যে মাছখিনি নিমখ আৰু হালধি মানে তোমাৰ চিষ্টাৰ মছলাৰ হালধিখিনি সানি থৈছিলোঁ তাৰপিছত ইয়াতে দিলোঁ অকণমান তোমাৰ সৰিয়হ বটা পিঁয়াজ দুটা সৰুকৈ কুটি দিছোঁ নহৰু আচলতে থেতালি দিব লাগে এতিয়া মই কথা পাতি থকাৰ কাৰণে কাটিয়ে দি দিলোঁ সৰুকৈ বিলাহী এটা দিছোঁ আৰু কেঁচা জলকীয়া ভাঙি দিছোঁ চব আপুনি কুটি দিছে ন মানে বিলাহীটো কুটি জলকীয়াবোৰ এনেই ভাঙি দিছোঁ বিলাহী আৰু পিঁয়াজটো কুটি দিছোঁ আৰু ইয়াতে মেইন ইনগ্ৰেডিয়েণ্ট হ'ব তোমাৰ মধুসোলেংখিনি হ'ব সেইটো এটা টেঙা ভাৱ দিব আৰু তাৰ এটা ধুনীয়া এৰমা এটা আছে সেইটো মানে ইয়াৰ লগত লগ লাগি খুব ভাল লাগে আৰু নিমখটোতো দিছোঁ আৰু অলপমান কেঁচা তেল দিম বন্ধাৰ আগতে এতিয়া মই পাতখিনি দি লওঁ পাতখিনিও এনেই ছিঙি দি দিলেই হৈ গ'ল আৰু নহৰুটো এনেও অলপ থেতেলাই দিয়া যিটো আমেজ হয় মানে যিটো ফ্লেভাৰ আহে মিক্সি পিচি দিলে সেইটো নাহে এইখিনি হৈ গ'ল ইয়াতে অকণমান মিঠাতেল দি এতিয়া আমি পাতখন বান্ধিবলৈ তুমি এখন কাঁহী কলপাত লাগিব আৰু এখন কাঁহীত কলপাতখিনি থৈ ল'বা তেতিয়া বান্ধিবলৈ ভাল হ'ব বাইদেউ আপোনাক ফইল পেপাৰ লাগিব নহয় ফইল পেপাৰখন দিয়াচোন এইটো ভাল আজি এটা কিটিপ শিকিলোঁ দেই নহ'লে সদায় মই এই হেৰি ৰছী দি বান্ধো কিবা হয় খুলি যায় মই ৰছী বিচাৰি নাপাওঁ ৰছী বিচাৰি চেচ হয় বাইদেউ এইটো ঢাকি দিওঁ ঢাকি দিয়া সোনকালে হ'ব তেতিয়া
এইটো মানে এই ফইল পেপাৰটো দিয়াৰ কাৰণে কি হয় জানা তুমি বহুত মানুহৰ কাৰণে যদি ছাপ'জ কেতিয়াবা আলহী মাতিছা মইতো 60 জনলৈ বনাই পাইছোঁ এইটো তাৰমানে টোপোলা কৰি কৰি থৈ দিলা তোমাৰ কামো নাথাকে কাৰোবাক কৈ দিলা মাজে মাজে লুটিয়াই দিলেই হ'ল বস্তুখিনি খালি মিক্সিত তুমি সৰিয়হখিনি পিচি থ'লা পিঁয়াজ কুটি থৈ দিলা নহৰু থেতালি থ'লা আৰুতো বেলেগ কাম নাই সানি থৈ দিলা তাৰপিছত টোপোলা বেলেগ বেলেগ সৰু সৰুকৈ কৰিলে ভাল হয় আৰু চব ধৰণৰ মাছ আমি বনাব পাৰিমনে চব ধৰণৰ মাছ হেৰি হ'লে ফ্ৰেছ মাছ হ'লে ভাল হয় যিহেতু ভজা নহয় ন মাছটো ফ্ৰেছ মাছত বেছি ভাল লাগিব এইবাৰ তহঁত আহিলে মই এইটো বনাই খুৱাম বাইদেউ এতিয়াতো হ'বলৈ অকণ সময় আছে আমি যেতিয়া এই বন্ধুবোৰ এনেকৈ বহোঁ আমাৰ গানৰ আড্ডা হয় হয়নে আমাৰো হয় ভাল লগা মোৰ আপোনাৰ সংগীত আমি যেতিয়া লগ হওঁ আমাৰ যেনে তেনে গৈ আৰম্ভ হয় জয়ন্ত হাজৰিকাৰ গানেৰে আমাৰো কলেজত পঢ়া বন্ধুখিনিৰ এটা মানে এটা অৰ্গেনাইজেশ্যন এটা আছে অলপতে জয়ন্ত হাজৰিকাৰ জন্মদিন হৈ গ'ল নহয় সেই জন্মদিনৰ লগত সংগতি ৰাখি আমি জয়ন্ত হাজৰিকাৰ গীতৰ সন্ধিয়া এটা পাতিছিলোঁ আমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে প্ৰেৰণা কটন বুলি আমি গোটেই কটনত পঢ়া বন্ধু বান্ধৱীখিনি এইটো গাইছে নাই এইটো এই গানটো আমাৰ জেনেৰেলি আবেলি গোৱা হয় ন তোমাৰ মৰমে মোক দেহত তুলিলে বুকুত দিলে যে মোক কি যে মিঠা মিঠা তাৰমানে আগৰ গানবোৰৰ কিবা কথাবোৰ কিবা একদম মানে অন্তৰক চুই যায় অন্তৰ চুই যায় আৰু ভিতৰৰ পৰা হাঁহিটো আহে আগৰ গানবিলাক শুনিলে অৰ্থপূৰ্ণ নহয়নে আৰু জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিটো গানেই বৰ চব ৰোমেণ্টিক গান ন তেওঁৰ গান বেছি ভাল বাইদেউ এইখিনি চাগে হৈছে মোৰ বোধহয় হ'ব হৈছে হয় ন তেতিয়াহ'লে ব'ল মাম তই মই অকণমান ভাতৰ যোগাৰখিনি কৰোঁগৈ আৰু বাইদেউ এইখিনি হোৱাৰ পাছতে আপুনি খালি মই লৈ গৈ আছোঁ তালৈকে তোমালোকে এইটো আমি কিমান সময় ৰাখিব লাগে এইটো আচলতে তোমাৰ আধা ঘণ্টামানৰ ভিতৰত হৈ যায় মাজে মাজে 6-7 মিনিটমানৰ মূৰে মূৰে গেছত দিলে চাগে চিমটো অলপ জুইটো বেছি দিব লাগে বেছি দিয়াৰ পিছত তোমালোকে কমাই দিবা আৰু এইটো চিকেনৰ লগতো বনাব পাৰি হয় নেকি আৰু চিকেনৰ লগত বনালে তেতিয়া মধু হোলেংটো নিদিবা তেতিয়া তোমালোকে কেপচিকাম দিব পাৰা বিলাহী কেপচিকাম অকণমান সৰিয়হ আৰু এইটো কি দিছিলোঁ পিঁয়াজ আদা নহৰু দিব পাৰা বিলাহীটো কুটি দিলা আদা নহৰু থেতালি দিলা চাগে ভাবিছোঁ আজি গৈয়ে বনামগৈ চিকেনৰ লগত সহজতে হয় খুব ভাল লাগে খাই আমি ৰেডি কৰোঁ ব'ল মোৰ হাতে লৈ লৈছোঁ পাকঘৰত মই বস্তু বিচাৰি পোৱা নাই সেইকাৰণে যি পাইছোঁ তাকে লৈ আহিছোঁ দেই ধুনীয়াকৈ সজাই পেলালা মোৰ এইখিনি হৈ গ'ল দেই কেনেকুৱা ধুনীয়া লাগিছে লৈ আহিছোঁ দেখিবলৈ ভাল হৈছে খাবলৈ নাজানো চাওক দৰ্শক আমাৰ মাছৰ দুটা ভেৰাইটি ইমান জলদি হৈ গৈছে মধু খোলাই বাহ কি সুন্দৰকৈ প্ৰস্তুত কৰিছে আপুনি বাইদেউ মধু খোলাং বিলাহী পিঁয়াজ আদা নহৰু আদা নাই নহৰু অলপমান থেতালি কুটি দিছোঁ আজি কুটি দিছোঁ থেতালি দিব পাৰি তাৰপিছত বিলাহী কুটি দিছে আৰু মিঠাতেল আৰু জলকীয়া বাহ কি ধুনীয়া হৈছে ন আমাৰ নিচিনা মানে ৱৰ্কিং ওমেনৰ কাৰণে বেষ্ট আলহী মাতিলেও পটককৈ বনাই দিব পাৰি জুইত বনোৱাৰ কাৰণে বৰ ধুনীয়া এটা গুণটো পুৰা গুণ এটা আহে যে আকৌ কৈছোঁ গেছতো কৰিব পাৰা দেই চৌকা নাই বুলি এইবোৰ নবনোৱাকৈ নাথাকিবা তোমালোক দুজনীয়ে কিন্তু এটা কথা বাইদেউ যিহেতু আপুনি মাছৰ এইখিনি বনাম বুলি ক'লে গতিকে মই ভাতটোতো বহাই দিলোঁ কিন্তু মই দালি নবনালোঁ কিন্তু নহয় এইটো দি সানি খোৱা আমেজটো বেছি ভাল লাগিব নেকি ইয়াৰ একদম শুকানকৈ বেছি মুখত পানী আহি গৈছে আৰু নৰখোঁ জলদি দাইল থাকিলে পিছত দাইলখিনি এনেই খাব লাগিলে ঠিক আছে বাইদেউ বহক আমি ৰেডি হৈছোঁ খাবলৈ মই বাঢ়ি দিওঁ ৰ'ব কমকৈ দিবা দেই আচ্ছা ঠিক আছে অকণমান গোটেইটো এইটোৰ পৰা দিয়া পিচকেইটা ডাঙৰ কৰি থৈছা তুমি আমাৰ দৰ্শকসকলে নিশ্চয় এই আইটেমকেইটা ঠিক আছে মই ষ্টাৰ্ট কৰিলোঁ দেই মই ৰ'বলৈ নাই আৰু কথা ক'বলৈও নাই ইছলাম এনেকৈ যে সানি খাই কেনেকুৱা ভাল লাগে ন
মই আমাৰ দৰ্শকসকলকো ক'ব বিচাৰিম আপোনালোকেও এবাৰ বনাই চাব একদমেই সহজ আৰু ইমান কম টাইমত বনাইছে বাইদেৱে আৰু গেছটো যেতিয়া আপোনাৰ গেছত বনাব তেতিয়া অকণমান জুইটো চাব চিমত ৰাখিলে ভাল পটককৈ জ্বলি যাব নালাগে কাৰণ সৰিয়হটো পুতুককৈ জ্বলি যোৱাৰ এটা হেৰি থাকে ইমান টেষ্টি খানা ঘৰত গৈ বনালে খোৱাবিচোন বৰ ভাল পাব জানো প্ৰিয় দৰ্শক আমি ইমান কথা পাতিছোঁ আৰু ইমান বঢ়িয়াকৈ খাইছোঁ ইয়াত ইমান টেষ্টি হৈছে ইমান সুন্দৰ হৈছে খাবলৈ যে আমি পাহৰিয়ে থাকিলোঁ আমাৰ সময় শেষ হৈ আহিছে আৰু বাইদেউ আজি আপুনি ইয়ালৈ আহিলে আমাক আপোনাৰ বিজি আপুনি সঁচাকৈ ব্যস্ত হয় তাৰ মাজতে আপুনি আমাক সময় দিলে মোৰ পাকঘৰলৈ আহিলে মই সঁচাকৈ কৃতজ্ঞ খুব ভাল পাইছোঁ আৰু তাতোকৈ মই ভাল লগা কথা ছাৰপ্ৰাইজ দিলে মোৰ বন্ধুজনীয়ে আৰু ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ মানে দিবি বুলি মই ভবা নাছিলোঁ আৰু আজি এনেকৈ আমি তিনিওৱে বহি ইমান সুন্দৰকৈ খাইছোঁ মোৰ খুব ভাল লাগিছে মনটো মোৰো খুব ভাল লাগিছে এনেকৈ তোমালোকৰ লগত কথা পাতিলোঁ একেলগে বনালোঁ ৰেচিপি শ্বেয়াৰ কৰিলোঁ গানো গালোঁ যাৰ গান চবতকৈ ভাল পাওঁ তেওঁৰে গান গাবলৈ পালোঁ খুব ভাল লাগিল ধন্যবাদ বাইদেউ আৰু আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও ভাল পালে আজি আমাৰ খণ্ডটো উপভোগ কৰি মই আশা কৰিছোঁ আপোনালোকে আমাৰ আজিৰ খণ্ডটো উপভোগ কৰি ভাল পাইছে বৰ সুন্দৰকৈ দুটা ৰেচিপি প্ৰস্তুত কৰিছে বাইদেৱে বৰ সহজ হয় আৰু যদি জুইত বনায় টেষ্টটো মই আপোনালোকক বুজাব নোৱাৰোঁ কেনেকুৱা সুন্দৰ টেষ্ট হয় ইমান টেষ্টি হয় আৰু যদি আপোনালোকে গেছত বনায় গেছতো খুব ভাল হ'ব খাবলৈ ট্ৰাই কৰি চাব এবাৰ চেষ্টা কৰি চাব এই দুটা খাদ্য আপোনালোকে এবাৰ চেষ্টা কৰি চাব ঘৰতে প্ৰিয় দৰ্শক আজিলৈ আমি আমাৰ অনুষ্ঠান এইখিনিতে সামৰিম চাই থাকিব চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰ কেৱল DY365ত কি আছিলে মোৰ পাকঘৰ বাইদেউ আমি খোৱাটো শেষ কৰোঁ ন